মই মাৰিছোঁ মই আপুনি মোবাইল থৈ গ'ল মই মাৰিছোঁ মই আপুনি মোবাইল থৈ গ'ল এটা খুব ডাঙৰ কথা, খুব দুখৰ কথা যে আমি মৰিয়নিবাসী ৰাইজে বা ওচৰ পাজৰৰ যিসমূহ ব্যক্তিয়ে এটা শংকা কৰি আছিলে, প্ৰকৃতিপ্ৰেমী ৰাইজে ভয় খাই আছিলে যে গিবন অভয়াৰণ্যৰ মাজেদি যদি ইলেক্ট্ৰিক লাইন হয় ট্ৰেইনৰ আৰু সেই ট্ৰেইনে যোৱা ইলেক্ট্ৰিক লাইনে কিবা অসুবিধা কৰিব নেকি গিবন বা অন্যান্য জীৱ জন্তুৰ প্ৰতি। আজি দিনৰ ভাগত দিনৰ 9টামান বজাত আমি জানিব পৰা মতে এটা মতা হলৌ বান্দৰ কাৰেণ্টত লাগি ৰেলৰ যিটো কাৰেণ্ট তাত লাগি পেলাই এটা হলৌ বান্দৰৰ মৃত্যু হৈছে। আৰু গোটেই প্ৰসংগটো আমি জানিব পৰা মতে 9-10 বছৰ বুলি এটা মানে আমি জানিব পাৰিছোঁ তাৰ বয়সটো। আৰু ইটো পাৰৰ পৰা সিটো পাৰলৈ 2 নম্বৰৰ পৰা 1 নম্বৰলৈ তেওঁলোক অহা যোৱা কম্পাউণ্ডলৈ অহা যোৱা কৰি আছে বুলি কিছুদিনৰ পৰা জানিব পাৰিছোঁ। ডাঙৰ কথা এইটো মানে খুব এটা আমি যিটো আশংকা কৰি আছিলোঁ আমি যিটো আশংকা কৰি আছিলোঁ যে কেনেবাকৈ তাঁৰত লাগি পেলানি গিবনৰ মৃত্যু হ'ব নেকি, আৰু সেইটোৱে হৈছে আজি। এইটো এটা ডাঙৰ কথা যে তাঁৰত লাগি বোলে ওলমি আছিলে, তাৰমানে কাৰেণ্টত লাগি বান্দৰটো ওলমি আছিলে, হলৌ বা বান্দৰটো মতা বান্দৰ বুলি কৈছে। গতিকে সেইটোত আকৌ বেলেগ মানুহে দেখিলে যদি এই অৱস্থাটো হৈ থাকে তেতিয়াহ'লে অনাগত দিনত আৰু যিহেতু গিবন পাৰ হ'ব তাৰ জাতীয় বস্তু তেওঁ ওলমিব বিচাৰে, সেই টাইমত কাৰেণ্ট আছে তাত 5,000 ভল্টৰ কাৰেণ্ট। গতিকে বিভিন্ন সময়ত তেনেধৰণৰ ঘটনা যে ঘটিব সেয়া আমি মানে ক'ব পাৰোঁ আজি ঘটনাটোৰ পৰা। গতিকে আমি পুনৰবাৰ আমি সংশ্লিষ্ট সকলো পক্ষকে অনুৰোধ জনাইছোঁ, আবেদন জনাইছোঁ, আহ্বান জনাইছোঁ যাতে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু গোটেই বিষয়টো এটা চক্ৰই, আমি কাকো দুখ দিব লাগে, এটা চক্ৰই বিষয়টো লুকুৱাবলৈ বিচাৰি ফুৰিছিলে আৰু এতিয়া শেহতীয়াকৈ পোহৰলৈ আহিছে আমি জানিব পৰা মতে। এইটো এটা খুব ডাঙৰ কথা। গতিকে আমি বাৰে বাৰে কৈ আছোঁ যে প্ৰটেকশ্যন নোহোৱাকৈ গিবনৰ মাজেদি যেতিয়া আপোনাৰ 25,000 ভল্টৰ কাৰেণ্টৰ ৰেল যোৱাৰ ব্যৱস্থা কৰিলে তেতিয়াই জীৱ জন্তুৰ কাৰণে ভাবুকি আহি পৰিছিলে। আৰু আজি সেই ভাবুকি সঁচাত পৰিণত হ'ল। এই গিবন অভয়াৰণ্য, হোলোঙাপাৰ গিবন অভয়াৰণ্য মৰিয়নি যিটো হলৌ বান্দৰৰ আদৰ্শ বাসস্থান বুলি কোৱা হয়, এই গিবন অভয়াৰণ্যত এটা মতা গিবনৰ মৃত্যু হৈছে কাৰেণ্টত লাগি। ইয়াতকৈ ডাঙৰ কথা একো নাই। এই ক্ষেত্ৰত এতিয়াও সময় যে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে গিবন অভয়াৰণ্যৰ যিটো মানে ঐতিহ্য, যিটো আটাইতকৈ ডাঙৰ কথা গিবন, সেই গিবনে এনেকুৱা ধৰণৰ এতিয়া আৰম্ভ হৈছে। আজি খুব বেছি 3-4 মাহত কাৰেণ্ট দিছে আপোনাৰ, যেতিয়া ইয়াৰ মাজেদি সঘনাই গাড়ী অহা যোৱা কৰিব, সেই কাৰেণ্ট যেতিয়া এনি টাইম ফ্ল' হৈ থাকিব তেতিয়া নিশ্চয় ইয়াতকৈও ডাঙৰ অঘটন ঘটাৰ সম্ভাৱনা আছে। গতিকে আমি খুব এটা দুখ প্ৰকাশ কৰিছোঁ আৰু সংশ্লিষ্ট বিভাগ, ৰেল বিভাগ, অসম চৰকাৰ, বন বিভাগ আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত কিবা ব্যৱস্থা এটা অতি সোনকালে গ্ৰহণ কৰক।